মৰমৰ ছাত্ৰ ছাত্ৰীসকল গুড মৰ্নিং আজি আমি অনুশীলনী 13টো আৰম্ভ কৰিম তোমালোকে আগৰ ভিডিঅ' কেইটা চালা চাগে তাতে মই তোমালোকক বিভিন্ন ধৰণৰ সংজ্ঞা দিছিলোঁ আৰু তোমালোকক কৈছিলোঁ আমাক কিছুমান ছুটি প্ৰশ্ন লাগে আজি আমি সেই কেনেকুৱা ধৰণৰ ছুটি প্ৰশ্ন হয় কেইটামান আমি ইয়াতে কৰিছোঁ আৰু বেলেগ ধৰণৰ বহুত থাকে তোমালোকে সেই কাৰণে কিন্তু সেই নোটখিনি ভালদৰে পঢ়িবা আৰু বহীত লিখি ল'বা দেই আজি চোৱা তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে খালী ঠাই পুৰোৱা প্ৰথম প্ৰশ্নটো হৈছে তথ্যৰ আকাৰ ডাঙৰ হ'লে তথ্যবোৰক ভাগ কৰা হয় তাৰমানে তথ্য আকাৰ ডাঙৰ হ'লে আমি কিহত ভাগ কৰোঁ তথ্যবোৰক মনত আছে চাগে আমি কি কৰোঁ শ্ৰেণী অন্তৰালত তাৰমানে তোমালোকৰ খালী ঠাইত হ'ব শ্ৰেণী অন্তৰালত এতিয়া তোমালোকৰ নেক্সটটো হৈছে সমাংকৰ আটাইতকৈ সৰু আৰু ডাঙৰটোৰ মাজৰ পাৰ্থক্যটোক ডেছ বোলে সমাংক মনত আছে নহয় এতিয়া সমাংক বুলি ক'লে আমি কি কৰোঁ গোটেইখিনি তথ্য একেলগতে আমি চাব লাগিব তাৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰুটোৰ পাৰ্থক্যটোক আমি কি কৈছিলোঁ সেইটো আছিলে আমাৰ পৰিসৰ তাৰমানে আমাৰ খালী ঠাইত হ'ব পৰিসৰ ঠিক আছে এতিয়া চোৱা নেক্সটটো তথ্যৰ নিম্ন সীমা আৰু উচ্চ সীমাৰ দুটাৰ মাজৰ পাৰ্থক্যক ডেছ বোলে কি বোলে গৃহীত পৰিসৰ নিম্ন সীমা আৰু উচ্চ সীমাৰ পাৰ্থক্যটোক কয় গৃহীত পৰিসৰ আৰু সমাংকৰ আটাইতকৈ ডাঙৰ আৰু সৰুটোৰ তাৰমানে একদম উচ্চতম আৰু নিম্নতমৰ মাজৰ পাৰ্থক্যটোক কয় পৰিসৰ কনফিউজ নকৰিবা হা এতিয়া চোৱা তোমালোকৰ নেক্সট হৈছে এটা শ্ৰেণীৰ ভিতৰত থকা সমাংকৰ সংখ্যাক শ্ৰেণীটোৰ ডেছ বোলে কি বোলে শ্ৰেণীত থকা সমাংকৰ সংখ্যা সমাংক বুজি পাইছা কেইটা আছে তথ্য কেইটা আছে অবজাৰভেশ্যন কেইটা আছে সেইটোক আমি কি বুলি কওঁ 12টা হয়নে গতিকে এনেধৰণৰ শ্বৰ্ট কুৱেশ্যনছবোৰ আমাক লগা হয় তাৰপিছত মধ্যবিন্দুক ডেছ বুলিও কোৱা হয় মধ্যবিন্দুক আমি কি বুলি কওঁ মধ্যমান বুলি কওঁ বা শ্ৰেণী চিহ্ন বুলি কওঁ তোমালোকৰ সাধাৰণতে মধ্যমান বুলি ক'লে প্ৰব্লেম নহয় কিন্তু শ্ৰেণী চিহ্ন ৱৰ্ডটো ভালদৰে মন কৰিবা দেই কাৰণ শ্ৰেণী চিহ্নটো তোমালোকৰ কাৰণে ইমান ফেমিলিয়াৰ নহয় সেইকাৰণে নেক্সট হ'ল ডেছ এখনে তথ্যবোৰক সহজ চমু আৰু পদ্ধতিযুক্তভাৱে প্ৰদৰ্শন কৰে কিহে কৰে তালিকাই হয়নে নহয় এনেকুৱা ধৰণৰ ছুটি প্ৰশ্নবোৰ তোমালোকে আৰু বহুত প্ৰশ্ন উলিয়াব পাৰা তোমালোকে এনেকুৱা ধৰণৰ ছুটি প্ৰশ্নবোৰ ভালদৰে মন কৰিবা মই কেইটামান তোমালোকক মাত্ৰ এক্সাম্পল হিচাপে দিছোঁ হ'ব এতিয়া আমি নেক্সট এটা কুৱেশ্যন কৰোঁ এই কুৱেশ্যনটো হৈছে তোমালোকৰ কিতাপৰ নম্বৰ দিছোঁ দেই মই তলৰ তথ্যবোৰক ছাত্ৰ ছাত্ৰীৰ ৰোল নম্বৰ ঊৰ্ধ্বকমত সজোৱা তোমালোকক কিছুমান তথ্য দিয়া আছে সেইবোৰ হৈছে ছাত্ৰ ছাত্ৰীৰ ৰোল নম্বৰ সেইবোৰক তুমি ঊৰ্ধ্বকমত সজাব লাগে ঊৰ্ধ্বকম মানে মনত আছেনে কি হয় সৰুৰ পৰা ডাঙৰলৈ এতিয়া মন কৰা তোমালোকৰটো ৰোল নম্বৰটো কেতিয়াও ৰিপিট নহয় ৰোল নম্বৰবোৰ চবৰে বেলেগ বেলেগেই হয় হয়নে এটা শ্ৰেণীৰ কথা কৈছোঁ তেনেহ'লে আমি সৰুৰ পৰা ডাঙৰলৈ ধুনীয়াকৈ সজাব পাৰিম ঊৰ্ধ্বকমত সজাব লাগিব তুমি ভালদৰে তথ্যখিনি মন কৰাৰ লগে লগে তোমালোকে কি কৰিবা আমাক ইয়াতে দিয়া আছে 21 17 95 46 28 49 86 105 এনেকৈ আমি গৈ আছোঁ তথ্যবোৰ ধুনীয়াকৈ মন কৰিবা আৰু তুমি চোৱা এই তথ্যবোৰৰ ভিতৰত আটাইতকৈ সৰুটো কি তোমালোকে মন কৰিছা চাগে দেখিছা আটাইতকৈ সৰুটো হৈছে 17 হ'ব গতিকে আমি প্ৰথমতে ঊৰ্ধ্বকমত সজাম যিহেতু 17 ল'লোঁ ইয়াতে লিখি ল'লোঁ প্ৰথমতে তলৰ তথ্যবোৰ ঊৰ্ধ্বকম হ'ল 17 বুলি লিখিলোঁ লগে লগে ইয়াতে কাটি দিলোঁ তাৰপিছত মই 21 নেক্সট আহিছে আমাৰ 21টো কাটিলোঁ আৰু ইয়াতে লিখিলোঁ তাৰপিছত ভালদৰে চাই যোৱা নেক্সট আছে আমাৰ 24টো কাটিলা ইয়াতে লিখিলা কাটি যাবা তেতিয়া আমি পিছৰবাৰ আকৌ সেইটো বিচাৰি নুফুৰোঁ আৰু বুজি পাইছা সেইটো হ'ল আমাৰ কাটাৰ এডভান্টেজ নেক্সট আকৌ বিচাৰিলা তাক দেখিলা তোমাৰ কিমান 28 গতিকে 28টো ইয়াতে কাটিলা আৰু লিখিলা তাৰপিছত আকৌ বিচাৰি যোৱা দেখিলা 39 লিখিলা নেক্সট আকৌ চোৱা ইয়াতে চাই যোৱা ভালদৰে মন কৰা কাটাবোৰ চোৱাৰ প্ৰয়োজন নাই 46 46টো কাটিবা ইয়াতে লিখিবা মই ইয়াতে তোমালোকক কাটিলে মানে দেখাত অসুবিধা হ'ব বুলি আচলতে মই কাটি দিয়া নাই দেই 46 এনেকৈ কাটি ইয়াতে লিখি দিলা তাৰপিছত চাই যোৱা দেখিলা নেক্সট আছে আমাৰ কিমান 49টো কাটিলা ইয়াতে লিখিলা সদায় প্ৰথমতে কাটিবা তাৰপিছত লিখিবা এটা এটাকৈ কৰিবা ঠিক আছে তেতিয়া তোমালোকৰ এইকেইটা নাইকিয়া হৈ গ'লহেঁতেন মোৰ এতিয়া চাবলৈ অকণমান প্ৰব্লেমেই হৈছে কাৰণ কিয় মই কাটি যোৱা নাই হয়নে কিন্তু কাটি গ'লে তোমালোকৰ সুবিধা হ'ব তাৰপিছত চাই যোৱা 46 49 হ'ল 49ৰ ওপৰত কি আছে 54 গতিকে 54টো কাটিবা ইয়াতে লিখিবা নেক্সট এনেকৈ গ'লোঁ কি হ'ব নেক্সট আমাৰ 59 কাটিলা লিখিলা
59ৰ পিছত আমাৰ কি আছে ইয়াতে দেখিছা তোমালোকে 65টো কাটিলা আকৌ লিখিলা একেধৰণে গৈ থকা নেক্সট আছে 67 তাৰপিছত আছে 74 বুজি পাইছা নিশ্চয় 74ৰ পিছত আকৌ ভালদৰে মন কৰা দেখিছা কি আছে তোমালোকৰ আকৌ আছে আমাৰ 76 গতিকে আমি আকৌ লিখিলোঁ আকৌ তেনেকৈ নেক্সট আমাৰ আছিলে 86 এইটো কাটিলোঁ আৰু লিখিলোঁ তাৰপিছত নেক্সট 86ৰ পিছত 90 তোমালোকৰ কাটা গুচি যোৱাৰ লগে লগে ৰখা মানে তথ্যৰ সংখ্যা কমি যাব গতিকে বিচাৰোঁতে সুবিধা হ'ব গতিকে 90 কাটিলা আকৌ লিখিলা 90 পিছত 95 আকৌ লিখিলা আকৌ একেধৰণে তাৰপিছত আমাৰ নেক্সট কি আছে 105 লিখিলা তাৰপিছত আছে আমাৰ তোমাৰ 108 ইয়াতে কাটিলা লিখিলা নেক্সট আছে আমাৰ কিমান 117 হয়নে গতিকে 117 লিখিছা কাটিলা আৰু লিখিলা তাৰপিছত তুমি চোৱা আকৌ নেক্সট কি আছে আমাৰ 182 এইটো কাটিলা আকৌ লিখিলা নেক্সট 200 এইটো লিখিলা ওকে তাৰপিছত তোমালোকৰ আছে নেক্সট 215 এইটো গতিকে এইটো লিখিলা আল্টিমেটলি কেইটা তথ্য দিয়া আছে আমাৰ লিখা হ'ল কাটা শেষ হৈ যাব গতিকে গম পাম তথাপিতো তোমালোকে লাষ্টত এবাৰ চাবা তোমালোকক কেইটা দিয়া আছিলে এনেকৈ গন্তি কৰি চাবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22টা আৰু তোমালোকে এটা 22টা লিখা হ'ল নে নাই চাবা হ'ব 3 6 9 12 13 14 15 16 17 18 19 20 21 22 তেতিয়া আমি গম পাম যে আমি গোটেইখিনি ল'লোঁ এই ধৰণে তুমি ঊৰ্ধ্বক্ৰমত তথ্যবোৰ সজাব পাৰিবা ঊৰ্ধ্বক্ৰম মানে মনত ৰাখিবা দেই সৰুৰ পৰা ডাঙৰলৈ একেধৰণে নেক্সট কুৱেশ্যনটো আছে তলৰ তথ্যবোৰ কোনো পৰীক্ষাত পোৱা নম্বৰ অধক্ৰমত সজোৱা এইবাৰ অধক্ৰমত সজাব লাগে অধক্ৰম মানে মনত আছে নেকি হয় ডাঙৰৰ পৰা সৰুলৈ গতিকে তথ্যবোৰ ভালদৰে মন কৰা ইয়াতে তোমালোকে দেখিছা আটাইতকৈ ডাঙৰ আমাৰ কি আছে ইয়াতে আটাইতকৈ ডাঙৰ আছে আমাৰ 217 গতিকে আমি 217টো প্ৰথমতে কাটি দিম আৰু কাটি উঠি ইয়াতে আমি লিখি ল'ম হ'ব তাৰপিছত তুমি 217টো কাটা গ'লেই তাৰপিছত আকৌ চাই যাওঁতে তুমি নেক্সট কি দেখিছা 201 গতিকে 201টো কাটিলা লিখিলা 201ৰ পিছত 192 ইয়াতে কাটিলা তাৰপিছত লিখিলা তাৰপিছত আছে তোমাৰ 182 লিখিলা তাৰপিছত তোমালোকে নেক্সট আকৌ কি আছে 169 এইটো কাটিলা ইয়াতে লিখিলা তাৰপিছত আমাৰ 121 আছে লিখিলা এনেকৈ গৈ থাকা 104 এইটো লিখিলা তাৰপিছত আকৌ 97 তাৰপিছত তোমালোকে কাটি লোৱা 97 to 97 কাটি উঠি তোমালোকে কি লিখিলা এটা কাটিলা লিখিলা তাৰপিছত আকৌ নেক্সট আছে 96 কাটিলা লিখিলা আকৌ আছে নেক্সট আমাৰ 85 হয়নে এইটো কাটি দিছোঁ তাৰপিছত লিখিছোঁ তাৰপিছত বিচাৰা তাৰপিছত আছে আমাৰ 80 এইটো কাটি দিলোঁ ইয়াতে লিখিলোঁ আমাৰ সংখ্যাবোৰ কমি যোৱাৰ লগে লগে বিচাৰা সংখ্যা কমি গৈছে হয়নে তাৰপিছত এইকেইটা সংখ্যা আছে ইয়াৰ ভিতৰত আকৌ আমি দেখিলোঁ 76 আছে নেক্সট গতিকে 76টো কাটি দিম লিখি দিলোঁ তাৰপিছত 69 হ'ল 64 এনেকৈ কৰি লিখি আমি 64 46 44 39 আৰু 29 অধক্ৰমত সজোৱা হৈ গ'ল মই তোমালোকে আগত কোৱাৰ দৰে আকৌ তথ্যবোৰৰ মুঠ কেইটা তথ্য আছে গন্তি কৰিবা আৰু ইয়াতে সেইখিনি লিখা হ'ল নে নাই চাবা আমাৰ অধক্ৰমত সজোৱা হৈ গ'ল আচলতে আমাৰ অধক্ৰম বা ঊৰ্ধ্বক্ৰমত সজোৱাৰ কি এডভান্টেজ জানানে তোমালোকক যদি পৰিসৰ ওলাব দিয়ে পৰিসৰবোৰ কি আছিলে তথ্যবোৰৰ আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো বিয়োগ কৰিব লাগে এতিয়া তোমালোকে যদি এনেকৈ ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজালা আটাইতকৈ ডাঙৰটো দেখিলা আটাইতকৈ সৰুটো দেখিলা গতিকে যদি আমাক পৰিসৰ ওলাব দিয়ে তেতিয়া আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম আমাৰ আনচাৰটো পাই যাম হ'ব এনেকৈ তোমালোকৰ অধক্ৰম বা অধক্ৰমত সজাব দিব পাৰে এতিয়া আমি নেক্সট কুৱেশ্যনটোত কৰোঁ এখন বাৰম্বাৰটা তালিকা প্ৰস্তুত কৰোঁ এটা কাৰখানাত শ্ৰমিকসকলে তলত দিয়া ধৰণে দৰমহা টকাৰ হিচাপত পাইছে তালিকাখন দিয়া আছে তোমালোকৰ 49 57 63 57 62 72 এনেকৈ ধৰণৰ তোমালোকৰ এই তালিকাখন দিয়া আছে মই তালিকাখন পঢ়ি দিয়া নাই আৰু হ'ব ন এতিয়া তোমালোকৰ কুৱেশ্যনটো কি হৈছে এখন বাৰম্বাৰটা তালিকা শ্ৰেণী অন্তৰাল 10 ধৰিবা বুলি কৈ দিছে তালিকা সজোৱা তোমালোকক মই আগৰ ভিডিঅ'টোত কেনেকৈ বাৰম্বাৰটা তালিকা বনাব লাগে এটা উদাহৰণ দিছিলোঁ নহয় মনত আছে চাগে শ্ৰেণী অন্তৰালটো তোমালোকে বনোৱাৰ আগতে তথ্যখিনি চাবা তথ্যখিনি আটাইতকৈ ডাঙৰ কি আৰু আটাইতকৈ কিনো সৰু সেইটো তোমালোকে ভালদৰে মন ধৰি চাবা দেই অকণমান সময় লৈ চাবা ইয়াতে তোমালোকে ভালদৰে মন কৰি লোৱা দুবাৰমান চালে তোমালোকে দেখিবা এই তথ্যবোৰৰ ভিতৰত আমাৰ আটাইতকৈ সৰু তথ্য মোৰ চকুত পৰিছে কিমান 32 হয়নে আৰু কিবা আছে নেকি 32তকৈ এবাৰ চিন্তা কৰি লৈ পেলাই আকৌ চাবা কিন্তু 32 আছে 32তকৈ আৰু মোৰ সৰু চকুত পৰা নাই ঠিক আছে তাৰপিছত মই বিচাৰিম আটাইতকৈ ডাঙৰনো কি ইয়াতে মোৰ চকুত পৰিছে আটাইতকৈ ডাঙৰ হৈছে 87 আৰু তাতকৈ ডাঙৰ আছে নেকি আকৌ মন কৰি চোৱা কিন্তু এবাৰ চাই লোৱাৰ পিছত কিন্তু মন কৰিবা আকৌ এতিয়া মোক কৈ দিছে কুৱেশ্যনটো মই দেখিলোঁ আটাইতকৈ সৰু হৈছে 32 আটাইতকৈ ডাঙৰ হৈছে 87 তাৰপিছত তাৰমানে তোমালোকে তথ্যবোৰ এতিয়া 32 আৰু 87ৰ ভিতৰত লিখিব লাগিব
অন্তৰালবোৰ প্ৰথম আমাৰ স্তম্ভটো হৈছে অন্তৰাল হয়নে গতিকে আমি অন্তৰালবোৰ লিখিব লাগিব 32 আৰু 87ৰ ভিতৰত আমাক কৈ দিছে শ্ৰেণী অন্তৰাল 10 ধৰিব কৈছে এতিয়া মই যদি 32ৰ পৰা লিখোঁ 32 42 এনেকৈ যাব তাতকৈ মই যদি 30 লৈ লওঁ 30 ল'লে মোৰ বনাবলৈ অন্তৰালখিনি সহজ হ'ব হয়নে নহয় সেইকাৰণে মই ইয়াতে শ্ৰেণী অন্তৰালটো কি কৰিম 30ৰ পৰা ল'লোঁ 30ৰ পৰা 40 যাতে মই 00 তেনেকৈ 10 20কৈ ধৰিবলৈ সহজ হয় যে 30ৰ পৰা 40ৰ ভিতৰত ল'লোঁ 40তকৈ কম 30 মই আগতে কোৱাৰ দৰে 32 ইয়াতে সোমাব 42 কিন্তু ইয়াতে নোসোমায় 40 ঠিক আগলৈ তোমালোকে অন্তৰালত লিখিব যদি টান পোৱা ভাষাৰো লিখিব পাৰিবা তাৰমানে কেনেকৈ লিখিবা 30ৰ পৰা 40ৰ ঠিক আগলৈ হ'ব তাৰপিছতো তেনেহ'লে লিখিবা 40ৰ পৰা 50ৰ ঠিক আগলৈ ক্ল'জড অ'পেন মন কৰিবা কিন্তু চিনটো দিয়াত ভুল হ'লে কিন্তু ভুল হ'ব যদি প্ৰয়োজন হয় তোমালোকে কথাৰে লিখিবা হ'বনে তাৰপিছত তোমালোকৰ নেক্সট আছে 50ৰ পৰা 60ৰ আগলৈ তেনেকৈ ক'লৈকে যাম মই ইয়াতে যিহেতু মোৰ 87টো হৈছে তোমালোকৰ হাইয়েষ্ট গতিকে মই 90লৈকে যাম এনেকৈ ধৰণে মই টেবুলখন বনাই ল'লোঁ কিমান পালোঁ 80ৰ পৰা 90লৈকে গ'লোঁ হ'ল এতিয়া প্ৰথম তোমালোকৰ কাম হ'ব গোটেইখিনি ইয়াতে ভাগ কৰি ল'লা হৈছেনে শ্ৰেণী অন্তৰাল ডাক চিন তাৰপিছত তোমালোকে নেক্সট লিখিছা ডাক চিনৰ পিছত তোমালোকে বাৰংবাৰটা লিখিলা প্ৰথমতে টেবুলখন বনাবা এনেকৈ ভাগ কৰি টেবুল বনাই ল'বা এইবোৰ দৰকাৰ হ'লে তোমালোকে এনেকৈ আৰু আস্তানিও ল'ব পাৰা মই আস্তানা নাই আৰু তোমালোকে যদি ভাবিছা যে মোৰ সমান নহয় আস্তানি ল'বা বা বহীখনত যদি আস্তানা কাগজ হয় তেনেহ'লেতো আস্তানাৰ প্ৰয়োজন নাই কিন্তু এইটো বাকচৰ দৰে এইটো ঘৰটো তোমালোকে তালিকাখন বনাবা কিন্তু এতিয়া তোমালোকৰ নেক্সট কাম হ'ব ডাক চিন দিয়াটো মনত পৰিছেনে তোমালোকে ক'ত আছেনো 30ৰ পৰা 40ৰ ভিতৰত সেইটো বিচাৰি নুফুৰিবা কি কৰিবা প্ৰথম অন্তৰালটো ল'বা প্ৰথম তথ্যটো সেইটো কাটিবা তোমালোকৰ তথ্যটো হৈছে 49 তুমি 49 ক'ত হ'ব বিচাৰা তুমি ক'তনো 30ৰ পৰা 40ৰ সংখ্যা আছে বিচাৰি নুফুৰিবা 49 ক'ত হ'ব 40ৰ পৰা 50ৰ ভিতৰত গতিকে মই ইয়াতে এডাল দিলোঁ দি উঠি মই নেক্সট গ'লোঁ 57 এফালৰ পৰা গৈছোঁ ভাৰ্টিকেলিও যাব পাৰা হৰাইজেণ্টেলিও যাব পাৰা 57 কি হ'ব ক'ত হ'ব তুমি চোৱা ভালকৈ 57 হ'লে তোমালোকৰ এইটোৰ ভিতৰত থাকিব এডাল আঁচ দিলোঁ তাৰপিছত মই চাম নেক্সট আছে মোৰ কিমান 63 এবাৰ 63 ক'ত আছে চোৱা 63 আছে তোমালোকৰ এইটো ইণ্টাৰভেলত হয়নে এনেকৈ কৰি গৈ তোমালোকে একদম শেষলৈকে মন কৰিবা প্ৰথমতে এটা কাটিবা চিন দিবা তেনেকৈ যাবা নেক্সট আমি এনেকৈ ষ্টাৰ্ট কৰিম 57 62 72 য'ত আছে ভৰাই যাম হয়নে তোমালোকৰ ধৰা এতিয়া 40 পালা গৈ আছা গৈ 40 পালা বুজি পাইছা নিশ্চয় কেনেকৈ ডাক চিন দিব লাগে এতিয়া 40 পোৱাৰ পিছত তোমালোকে এতিয়া কনফিউজন নকৰিবা আৰু 40টো ক'ত থাকিব দেখিছা 40 দেখোন ইয়াতো আছে কিন্তু ইয়াতে তোমালোকে গম পাইছিলা ইয়াতে ক'লৈকে আছে 40ৰ আগলৈকে আছে গতিকে ইয়াতে যিহেতু 40ৰ আগলৈকে আছে গতিকে 40টো ক'ত সোমাব ইয়াত সোমাব গতিকে ইয়াত এডাল আঁচ দিবা যেতিয়া তোমালোকৰ এনেকৈ দি গোটেই তালিকাখন সম্পূৰ্ণ হৈ গ'ল সম্পূৰ্ণকৈ কটা হৈ গ'ল আকৌ কিন্তু মন কৰিবা সম্পূৰ্ণকৈ কটা হৈছে নে ভালদৰে চাবা তাৰপিছত তুমি কি কৰিবা এই ডাক চিহ্নবোৰ গণনা কৰিবা ডাক চিহ্নবোৰ গণনা কৰি তোমালোকে সেই ডাক চিহ্নবোৰৰ বাৰংবাৰটাবোৰ লিখিবা ডাক চিহ্ন ইয়াতে কেইটা আছে দেখিলাই 1 2 3 4 দিয়াৰ পিছত মই তোমালোকক কৈছিলোঁ না 5ৰ কাৰণে বেকাকৈ কাটি দিব লাগে 6 ষ্টাৰ্ট হ'লে আকৌ ইয়াৰ পিছত আকৌ ষ্টাৰ্ট কৰিম 6 7 8 9 দি 10টো আকৌ কাটিম আকৌ যদি 11 লাগে আকৌ এটা গ্ৰুপ বনাম হ'ল ইয়াতে 5টা আছে লিখিলোঁ ইয়াতো 5টা আছে লিখিলোঁ ইয়াতে 3টা আছে ইয়াতে 4টা আছে ইয়াতে 4ডাল আছে 2ডাল আছে বাৰংবাৰটাখিনি লিখা হ'ল লিখা হোৱাৰ পিছত মই মুঠটো কৰি চাম যাতে মোৰ মুঠ দিয়া সংখ্যাৰ লগত মিলিছেনে নাই গম পাওঁ মই ইয়াতে মুঠ যোগ কৰি পেলাই পালোঁ পাছে 10 7 17 18 19 20 21 22 23টা পালোঁ আৰু ইয়াতেও তোমালোকে চোৱা তোমালোকক 23টা দিয়া আছিল নে নাই 3 6 9 12 15 18 21 22 23টা দিয়া আছিল তাৰমানে তুমি দিয়া তথ্য আটাইবোৰ লিখিলা এইখনেই হ'ল তোমালোকৰ নিৰ্ণয় বাৰংবাৰটা বিভাজন তালিকা গতিকে বাৰংবাৰটা বিভাজন তালিকা কেনেকৈ বনাব লাগে ধৰিব পাৰিছা তোমালোকৰ যদি কিবা কনফিউজন থাকে মোক তোমালোকে মেছেজ দি সুধি ল'ব পাৰিবা হ'ব এতিয়া আমি নেক্সট আৰু এটা কুৱেশ্যনলৈ যাওঁ এই কুৱেশ্যনটো অকল যে বাৰংবাৰটা তালিকাই বনাব দিছে এনেকুৱা নহয় আমাক কেতিয়াবা প্ৰশ্নৰ উত্তৰো সোধে এতিয়া আমি সেনেকুৱা ধৰণৰ কুৱেশ্যন এটা চাইছোঁ চোৱা তলৰ তথ্যবোৰ 30জন ছাত্ৰই বিজ্ঞানৰ শ্ৰেণী পৰীক্ষা এটাত পোৱা নম্বৰ 100ৰ ভিতৰত দিয়া আছে নম্বৰবোৰ মই পঢ়ি দিয়া নাই আৰু 13 65 51 20 2 14 এনেকৈ গোটেইখিনি তোমালোকে চাই ল'লা হ'ল এতিয়া মই কুৱেশ্যনবোৰ এখন ভালকৈ এবাৰ চাই লওঁ অসমূহিত তথ্যবোৰৰ বাৰংবাৰতা দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা এইবোৰ অসমূহিত হৈ আছে গ্ৰুপ বনাই থোৱা নাই তোমালোকক কিন্তু অসমূহিত তথ্য তালিকা বনাবলৈ কোৱা নাই বাৰংবাৰটা তালিকা বনাবলৈ দিছে তুমি সমূহিতও বনাব পাৰা অসমূহিতও বনাব পাৰা কিন্তু অসমূহিতত মই তোমালোকক কৈছোঁ এটা প্ৰব্লেম আছে কাৰণ প্ৰত্যেকটা ডাটা
তথ্য এবাৰ এবাৰ অকলে অকলে লিখিব লাগিব, বহুত দীঘল হৈ যাব। সেইকাৰণে আমি সমূহিত তথ্যৰ পৰা গ্ৰুপ ডাটাৰ পৰা বনাওঁ। এতিয়া তলৰ প্ৰশ্নবোৰ হৈছে বাৰম্বাৰতে দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা আৰু তালিকাৰ পৰা উত্তৰ দিয়া। কিমানজন ছাত্ৰই প্ৰথম বিভাগৰ নম্বৰ অৰ্থাৎ কিমান 60% বেছি পাইছে, কিমানজন ছাত্ৰই দ্বিতীয় বিভাগ অৰ্থাৎ 40% বেছি পাইছে। আকৌ তেনেকৈ আমাৰ আৰু প্ৰশ্ন আছে, কিমানজন ছাত্ৰই 80% ওপৰত পাইছে, কিমানজন ছাত্ৰ অনুতীৰ্ণ হৈছে, অনুতীৰ্ণ তোমালোকক পাৰ্চেণ্টেজ দি দিছে 30ৰ তলত পাইছে। হ'ল, এতিয়া মোৰ প্ৰথম কাম হ'ল এই যে তালিকাখন আছিলে তোমালোকে যেতিয়া বনাবা, এই তথ্যবোৰৰ পৰা যেতিয়া তালিকা বনাবা তাতে কিন্তু তুমি কিমান শ্ৰেণী অন্তৰাল ল'বা কৈ দিয়া নাই, হয়নে? গতিকে মই নিজৰ পৰা চিলেক্ট কৰিব লাগিব। এতিয়া তোমালোকে যদি চিলেক্ট কৰিব লাগে তোমালোকক মই আগতে কোৱাৰ ধৰণে কি চাবা, আটাইতকৈ সৰু তথ্যটো আৰু আটাইতকৈ ডাঙৰ অবজাৰভেশ্যনটো কিমান হয় চোৱা। হ'ল, তোমালোকে এতিয়া সৰু অবজাৰভেশ্যনটো যদি চোৱা, পৰ্যবেক্ষণ কৰি দেখিলা যে 2 আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰনো কি, ভালদৰে মন কৰা। মন কৰি মই দেখিছোঁ এটা 97, তাতকৈ ওপৰত আছে নেকি চোৱা, নাই, তাৰমানে 95লৈকে গৈছে, হয়নে? গতিকে মই দেখিছোঁ আমাক উত্তৰবোৰ কিন্তু 60% বা 40% এনেকৈ 10ৰ ঘৰত লাগে। গতিকে মই যদি শ্ৰেণী অন্তৰাল 10 লওঁ মোৰ কৰিবলৈ সুবিধা হ'ব। সেইকাৰণে মই তালিকাখন 10লৈ পঢ়াইছোঁ চোৱা। আৰু ইয়াতে মই তালিকাখন দেখিছা, তোমালোকে মন কৰিছা, মই 10ৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু 100লৈকে গৈছোঁ, কাৰণ 95 হায়েষ্ট আছে, হয়নে নহয়? গতিকে 10কে ল'লোঁ, 0ৰ পৰা 10, 2 আছিলে মিনিমাম। গতিকে মই কৈছিলোঁ তোমালোকক আগতে 0ৰ ওচৰত থাকিবলৈ আমাৰ লিখিব সহজ হয়, হয়নে? তোমালোকে কিন্তু 2ৰ পৰাও আৰম্ভ কৰিব পাৰা, তেনেকুৱা কোনো ভুল নহয়, কিন্তু অন্তৰালবোৰ সদায় সমান ল'বা। যদি 2ৰ পৰা 10 অন্তৰাল লোৱা 12, 12ৰ পৰা তুমি ল'বা 22, 22ৰ পৰা তেনেকৈ লৈ এইফালে কিন্তু তোমালোকে 92 শেষ কৰিব লাগিব। 92 হোৱাৰ লগে লগে আকৌ এটা অন্তৰাল বাঢ়ি গ'ল, 92ৰ পৰা তুমি 102লৈকে যাব লাগিব, হয়নে? কাৰণ নহ'লে 95 সোমাবলৈ ঠাই নহ'ব নহয়। গতিকে আমি কি কৰিলোঁ, শ্ৰেণী অন্তৰাল লিখিলোঁ, দাগ চিন লিখিলোঁ, বাৰম্বাৰতা লিখিলোঁ আৰু এইখিনি প্ৰথমতে আমি লিখি ল'লোঁ। এই কামখিনি প্ৰথম টেবুলখন বনালা, লৈ ওপৰৰ হেডিংকেইটা লিখিলা, শ্ৰেণী অন্তৰাল, দাগ চিন, বাৰম্বাৰতা হৈছে। তাৰপিছত তুমি এই অন্তৰালখিনি কি কি লৈছা তুমি নিজৰ পৰা চিন্তা কৰি লিখি ল'লা। লোৱেষ্ট আৰু হায়েষ্টটো চাবাই তথ্যবোৰৰ। হ'ল, তাৰপিছত তোমালোকক মই আগতে কোৱাৰ ধৰণে কি কৰিবা, প্ৰথম তুমি তথ্যটো চালা 13 ক'ত আছে চাই পেলাই বহাই ল'লা, 65, 51 এনেকৈ চাই যাবা। মই মনত ৰাখি লৈছোঁ 13টো ক'ত আহিব, ইয়াত আহিব, এটা লাষ্ট দিলোঁ। তাৰপিছত মোৰ আছে 65, 60ৰ পৰা 70ৰ ভিতৰত আছে, এটা লাষ্ট দিলোঁ, হয়নে? তাৰপিছত আমাৰ আছিলে নেক্সট কিমান, 51 ক'ত আছিলে তোমালোকৰ, 51 আছে 50ৰ পৰা 60ৰ ভিতৰত, এটা লাষ্ট দিলোঁ। তাৰপিছত তথ্য হ'ল তোমালোকৰ 20, তাৰপিছত 2, মনত ৰাখি লৈছোঁ মই 2টা। গতিকে 20 ক'ত থাকিব, এইটো আৰু এইটোৰ ভিতৰত 20 থাকিব তলৰটোত, 20ৰ পৰা 30ৰ ভিতৰত, ইয়াতে আঁচ দিলোঁ। 2 আকৌ 10ৰ 0ৰ পৰা 10ৰ ভিতৰত আঁচ দিলোঁ, দি মই সম্পূৰ্ণ তালিকাখন ভৰ্তি হ'ল দাগচিন দি। দাগচিনত মই আকৌ ৰিপিট কৰিছোঁ, তোমালোকে 4ডাল হোৱাৰ পিছত 5 নম্বৰডাল বেকাকৈ দিবা, হ'বনে? তাৰপিছত তুমি সম্পূৰ্ণ হোৱাৰ পিছত বাৰম্বাৰতাখিনি লিখিবা আৰু বাৰম্বাৰতাখিনি লিখাৰ পিছত মুঠটো কিমান হ'ল যোগ কৰি চাবা, ঠিক আছে? যোগটো যদি সমান তোমালোকৰ দিয়া তথ্যৰ লগত সমানে পাইছা, তাৰমানে তোমালোকৰ শুদ্ধ হৈছে বুলি গম পাবা, বহুখিনি শুদ্ধ হোৱা বুলি ধৰিব পাৰি। এতিয়া আমাৰ তালিকাখন হ'ল, কিন্তু আমাক চোৱা প্ৰশ্ন কিছুমান সুধিছিল। প্ৰথম প্ৰশ্নটো হ'ল কিমানজন ছাত্ৰই প্ৰথম বিভাগ অৰ্থাৎ 60ৰ ওপৰত পাইছে, বেছি নম্বৰ পাইছে। এতিয়া 60 তোমালোকে তালিকাখনৰ পৰা মন কৰা, আকৌ গন্তি কৰি থাকিব নালাগে আৰু। এতিয়া 50ৰ পৰা 60ৰ আগলৈকে তোমালোকে দেখিলা এইখিনি হৈ গ'ল, এইখিনি 50 to 60 অৰ্থাৎ এইখিনিলৈকে হৈ গ'ল। এতিয়া তাৰ ওপৰখিনি মানে 60ৰ ওপৰত পাইছে, ক'ৰ পৰা পালে, 60ৰ পৰা 70, 70, 80, 90, 90, 100ৰ ভিতৰত। মই সেইকেইটা তথ্য গন্তি কৰিম, 2, 4, 5, 6, 7, 1, 8। গতিকে মোৰ উত্তৰ হ'ল কিমানজনে 60% বেছি পাইছে, 8জনে। তাৰপিছত তোমালোকৰ হ'ল 40ৰ ওপৰ পাইছে কোনে, ইয়াতে মই চোৱা 40 বুলি কোৱাৰ লগে লগে মই তথ্যখিনি এইখিনিলৈকে নালাগে আৰু, ক'ৰ পৰা লাগিব, ইয়াৰ পৰা লাগিব। গতিকে মই এইখিনি চাই ল'লোঁ আৰু এইখিনি সংখ্যা এতিয়া মই যোগ কৰিম। যোগ কৰিলে কিমান পালোঁ চোৱা, 6, 2, 8, 2, 10, 10, 2, 12, 13, 14, 15, 1, 16। গতিকে পালোঁ 16জনে। তাৰপিছত আমাৰ নেক্সট আছিলে 80%ৰ ওপৰ নম্বৰ পোৱা ছাত্ৰৰ সংখ্যা, 80ৰ ওপৰ অকল এই দুটা ঘৰ চোৱা, 80, 90, 90, 100। গতিকে এই দুটা ঘৰত কিমান আছে, 4জন। বা 30ৰ তলত পোৱা সংখ্যা, এইবাৰ 30ৰ আকৌ তলত তোমালোকে চোৱা, তল এইখিনি ওপৰৰ, গতিকে তল কোনখিনি আছে, এইটো ঘৰ আৰু এইটো ঘৰ, এইখিনি গন্তি কৰা, 4, 4, 8, 8, 3, 11। গতিকে আমি পালোঁ উত্তৰ 11জন ছাত্ৰই তোমালোকৰ 30ৰ তলত পাইছে। তোমালোকে কেনেকৈ বাৰম্বাৰতা তালিকা বনাব লাগে চাগে বুজি পাইছা।
আৰু তোমালোকে তাৰ পৰা কেনেকৈ প্ৰশ্ন উত্তৰবোৰ কৰিব লাগিছে সেইখিনিও নিশ্চয় ধৰিব পাৰিছা হয়নে এতিয়া তোমালোকে এইখিনি কথা ভালদৰে শুনি ল'বা প্ৰথমতে আধাতে এৰি নকৰিবা ভালদৰে শুনিবা তাৰপিছত তোমালোকৰ ধুনীয়াকৈ বহীত লিখি ল'বা আৰু বহীত লিখাৰ সময়ত যদি তোমালোকৰ ইয়াৰ পৰা চাই দিগদাৰ হয় মই তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ ফটোবোৰ দি দিম তাৰ পৰা চাইও লিখিব পাৰিবা কিবা প্ৰব্লেম থাকিলে মোক তোমালোকে কমেণ্ট কৰি জনাব পাৰিবা হ'ব ধুনীয়াকৈ লিখিবা আৰু ভালদৰে বুজিবা নেক্সট ক্লাছত আমি সঞ্চয় বাৰংবাৰতাৰ কুৱেশ্যনছ কৰিম থেংক ইউ